দেশত অস্বাভাৱিক হাৰত বৃদ্ধি মুছলমানৰ জনসংখ্যা ভাৰত চৰকাৰৰ ডেমোগ্ৰাফিক মিছনলৈ সমৰ্থন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অসমৰ মাজুলীৰ দৰে জিলাতো 100% বৃদ্ধি মুছলমানৰ জনসংখ্যা অসম জনগাঁথনি পৰিৱৰ্তনৰ অন্যতম ভুক্তভোগী বুলি মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়াই যোৱা পৰহি এটা ঐতিহাসিক ভাষণ দিছে তেওঁ কৈছে যে সমগ্ৰ ভাৰততে মুছলমান জনসংখ্যা অভূতপূৰ্বভাৱে বাঢ়িছে আৰু তেওঁ কৈছে যে এই জনসংখ্যাটো ঘৰত বঢ়া নহয় ই বিদেশৰ পৰা অহা মানুহো তাত জড়িত হৈ আছে তাৰ কাৰণে ভাৰত চৰকাৰে এটা ডেমোগ্ৰাফি মিছন কৰিব খুজিছে যাৰ লক্ষ্যই হ'ব ডিটেক্ট ডিলিট এণ্ড ডিপোৰ্ট এইটো প্ৰথমবাৰৰ বাবে ভাৰত চৰকাৰে ইমান স্পষ্ট ভাষাত কথাখিনি কৈছে অসমত মুছলমানৰ জনসংখ্যাই ইতিমধ্যে 38% অতিক্ৰম কৰিছে মাজুলীৰ দৰে ঠাইত মুছলমানৰ জনসংখ্যা 100% বৃদ্ধি হোৱাটোৱেই যি সূচাইছে সমস্যা কিমান গভীৰ সেয়া স্পষ্ট হৈছে জনগাঁথনিৰ ব্যাপক পৰিৱৰ্তনক লৈ বিস্ফোৰক ভাষ্য মুখ্যমন্ত্ৰীৰ অসম ডেমোগ্ৰাফিক চেঞ্জৰ এটা ডাঙৰ ভিক্টিম আজি অসমত মুছলিম জনসংখ্যা 2021 চনত 38% পাৰ হৈ গৈছে সো আজিৰ দিনত যেতিয়া মই কথা পাতি আছো অসমৰ মুছলিম জনসংখ্যা ইজ 39.5 ইভেন মাজুলীৰ দৰে অঞ্চলত মুছলিম জনসংখ্যা বাঢ়িছে 100% 100% মুছলিম জনসংখ্যা বাঢ়িছে কিন্তু আপোনালোকে জানে যে অসমীয়া মুছলমানৰ জনবৃদ্ধিৰ হাৰ সেইটো নহয় আমাৰ দৰে একে তাৰ মানে মাজুলীৰ দৰে অঞ্চলতো যদি 100% মুছলিম জনসংখ্যাৰ বৃদ্ধি হয় সমস্যা কিমান গভীৰ অসমত হিন্দু জনসংখ্যা হ্ৰাস পোৱাক লৈ উদ্বিগ্নতা প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে যদি অসমত আমি 40% মুছলমান বুলি ধৰি লওঁ হিন্দু 60 খ্ৰীষ্টিয়ান আছে 6 to 7% তাৰ লগত বাহিৰৰ পৰা অহা আৰু কিছু মানুহ যদি আমি বাদ দি দিওঁ তেতিয়ালে অসমীয়া হিন্দু মানুহৰ সংখ্যা আজিৰ ডেটত অসমত 40%ৰ ওপৰত নহয় আৰু এইবিলাক গোটেই 11ৰ ওপৰত কৰা প্ৰজেকশ্যন এতিয়া জনগাঁথনি পৰিৱৰ্তনৰ গতি কেনেদৰে স্তব্ধ কৰে সেয়া হ'ব মুখ্যমন্ত্ৰীৰ সন্মুখত প্ৰবল প্ৰত্যাহ্বান বশিষ্ঠৰ পৰা উৎপল হলৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ